সুধীবৃন্দ নমস্কাৰ। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এই মহান দিনটোত আপোনালোকৰ মাজলৈ আহিব পাই গৌৰৱ অনুভৱ কৰিছোঁ। সমগ্ৰ নাৰী শক্তিক তেওঁলোকৰ কৰ্মস্পৃহা, অধ্যাৱসায় আৰু প্ৰাপ্তিৰ স্বীকৃতি দি সমগ্ৰ বিশ্বতে আজিৰ এই ৮ মাৰ্চ দিনটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয়। এই দিনটোক এটা দিন হিচাপে পালন কৰিলেই নহ'ব, এই দিনটোত আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ নাৰী সবলীকৰণৰ স্বাৰ্থত লিংগ বৈষম্যতা দূৰ কৰি নাৰীক সমমৰ্যাদা আৰু সন্মান প্ৰদান কৰাৰ বাবে কাম কৰিব লাগিব। নাৰীয়ে এখন সমাজত বা এটা পৰিয়ালত কি ভূমিকা পালন কৰে এজন বিখ্যাত লোকৰ এই উক্তিয়ে প্ৰমাণ কৰে। এজন পুৰুষক এটা মাছ দিয়া তেওঁ এদিনতে খাই শেষ কৰিব, আৰু যদি এগৰাকী মহিলাক ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুবিধা দিয়া হয় তেন্তে তেওঁ ইয়াৰ দ্বাৰা নিজৰ পতি, সন্তান আৰু বিস্তৃত পৰিয়ালক গোটেই জীৱন খুৱাব পাৰিব। সেয়েহে SBIয়ে পৰিয়াল, গাঁও, সমাজ, দেশ আৰু এই দেশৰ অৰ্থনীতিৰ বিকাশত নাৰীয়ে লোৱা ভূমিকাক শ্ৰদ্ধাৰে স্মৰণ কৰে। এগৰাকী গ্ৰাহক ৰূপে, উদ্যোগী ৰূপে বা সমাজৰ এক অগ্ৰণী নেত্ৰী হিচাপে নাৰীয়ে আগবঢ়োৱা অৰিহণাক আমাৰ বেংকে সদায় স্বীকাৰ্য দিয়াৰ লগতে এই নাৰী জাতিক সেৱা আগবঢ়াবলৈ পাই গৌৰৱবোধ কৰোঁ। দেশৰ এক অগ্ৰণী বেংক হিচাপে ভাৰতীয় ষ্টেট বেংকে মহিলাক বিত্তীয় সেৱা আগবঢ়োৱাৰ লগতে সকলো সমল আৰু সুযোগ আগবঢ়াই দি তেওঁলোকক তেওঁলোকৰ ইপ্সিত লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ বাবে সংকল্পবদ্ধ। ই বেংকৰ বিত্তীয় আঁচনিৰ দ্বাৰাই হওক বা বিত্তীয় সাক্ষৰতা বা অন্যান্য আঁচনিৰ দ্বাৰাই হওক, ভাৰত চৰকাৰে নাৰী সবলীকৰণৰ উদ্দেশ্যে আগত ৰাখি ভালেমান কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে, যি গ্ৰাম্য অঞ্চলৰ নাৰীক বিভিন্ন সুবিধা প্ৰদান কৰিব পাৰে। ভাৰত চৰকাৰৰ এনে এখন যুগমীয়া আঁচনি হ'ল দীনদয়াল অন্ত্যোদয়া NRLM আঁচনি। এই আঁচনিৰ জৰিয়তে SHGবোৰক বেংকৰ সৈতে যুক্ত কৰা হৈছে আৰু এই বেংক লিংকেজে গাঁৱত বাস কৰা মহিলাসকলৰ অৰ্থনৈতিক উন্নয়নত বিশেষ অৰিহণা যোগাইছে। নাৰীয়ে SHG গঠন কৰি সমূহীয়া শক্তিক আহিলা হিচাপে লৈ নিজৰ অৰ্থনৈতিক বুনিয়াদ সবল কৰাৰ লগতে দেশৰো উন্নতি সাধিছে। সমূহীয়া শক্তিয়ে নাৰীক নিজৰ উৎপাদিত সামগ্ৰী বজাৰত ক্ৰয় বিক্ৰয় কৰাটো সহায় কৰে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত NRLM আঁচনিৰ গুৰুত্ব অপৰিসীম। SBIয়ে চৰকাৰৰ এই উন্নয়নমূলক আঁচনিসমূহ দেশৰ বিভিন্ন স্তৰত ৰূপায়ণ কৰাৰ বাবে NRLMৰ জৰিয়তে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। আমাৰ বেংকে ভাৰতীয় নাৰীৰ এই যোগ্যতা আৰু কৰ্মদক্ষতাক বিশ্বাস কৰে আৰু এই বিশ্বাসক আগত ৰাখিয়েই SBIয়ে এতিয়ালৈকে 9 লাখ NRLM SHGক ঋণ প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ নাৰী সবলীকৰণ প্ৰতি থকা দায়বদ্ধতাক পুনৰ প্ৰতীয়মান হৈছে গ্ৰাম্য মন্ত্ৰালয়ে আৰম্ভ কৰা লাখপতি দিদি আঁচনিৰ দ্বাৰা, যি আঁচনিৰ উদ্দেশ্য হ'ল NRLM SHGৰ মাজৰ পৰা একোজন সফল উদ্যোগী গঢ়ি তোলা। লাখপতি দিদি হ'ল NRLM SHGৰ এনে এজন সদস্য যাৰ বাৰ্ষিক আয় 1 লাখ বা তাৰ ওপৰত। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাৰী সবলীকৰণৰ যি সপোন তাক সাৰ্থক কৰাৰ বাবে যোৱা 2024-25 বাজেটত 3 কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চৰকাৰৰ এই আঁচনি ৰূপায়ণৰ বাবে SBIয়ে এক বিশেষ পদক্ষেপ লৈছে যাৰ নাম স্বয়ং সিদ্ধা। এই স্বয়ং সিদ্ধাৰ জৰিয়তে SBIয়ে বেংকৰ সফল NRLM SHGৰ সদস্যক 5 লাখকৈ ঋণ প্ৰদান কৰিব। এই লোন প্ৰক্ৰিয়া সহজ আৰু এই ঋণ ল'বলৈ কাগজ-পত্ৰ যেনে প্ৰজেক্ট ৰিপৰ্ট, ইনকাম টেক্স ৰিটাৰ্ণ আদি জমা দিব নালাগে। বেংকৰ লোন পদ্ধতিত প্ৰায় 30টা টেম্পলেটেড প্ৰজেক্ট সংলগ্ন কৰা হৈছে, যিবোৰ প্ৰজেক্ট প্ৰায় 95% মহিলাই ৰূপায়ণ কৰে। গতিকে প্ৰজেক্ট বনাবৰ বাবে মহিলাগৰাকী কাৰো ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। এই আঁচনিত যি মহিলাই সময়মতে ঋণ পৰিশোধ কৰিব তেনে মহিলাক 1.5 লাখলৈকে ঋণত 2% সুদ ৰেহাই দিয়া হ'ব। এই আঁচনি 5 লাখ টকালৈকে লোৱা ঋণত ক্ৰেডিট গ্যাৰাণ্টি প্ৰদান কৰা হ'ব। এই সুবিধাবোৰে আমাৰ বেংকৰ SHGৰ সদস্যক দিবৰ বাবে SBIয়ে গ্ৰাম্য মন্ত্ৰালয় ভাৰত চৰকাৰৰ লগত এখন চুক্তি স্বাক্ষৰ কৰিছে। আমি বিশ্বাস কৰোঁ যে এই আঁচনি স্বয়ং সিদ্ধা, যাক আমি স্বপ্ৰতিষ্ঠিত সংকল্প বুলি কওঁ, ই গ্ৰামাঞ্চলৰ নাৰীসকলক নিজ নিজ কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠিত হোৱাত সহায় কৰিব।
SBIয়ে ভাৰতীয় নাৰীৰ অদম্য শক্তিক সন্মান কৰে, যি শক্তিয়ে সকলো বাধা নেওচি একো এগৰাকী স্বাৱলম্বী নাৰীক জন্ম দিয়ে আৰু এই অদম্য শক্তি আৰু দৃঢ় সংকল্পক সন্মান দি SBIয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটো নিজৰ ৰুৰাল আৰু সেমি আৰবান শাখাৰ জৰিয়তে সমগ্ৰ দেশতে স্বয়ংসিদ্ধা সংকল্প দিৱস ৰূপে পালন কৰিবলৈ মনস্থ কৰিছে। SBIয়ে এই দিনটোত দেশৰ বিভিন্ন ঠাইত নাৰী সবলীকৰণ আৰু উদ্যোগীকৰণৰ বাবে কৰ্মশালা আৰু সজাগতা সভা অনুষ্ঠিত কৰিব। SBIয়ে সফল মহিলাক সম্বৰ্ধনা জনাব। তাৰোপৰি বেংকে নিজৰ SHG মেম্বাৰৰ যোগেদি চৰকাৰৰ বিভিন্ন আত্মনিৰ্ভৰ আঁচনি যেনে AIF, PMFME আদিবোৰৰ প্ৰচাৰ কৰিব। আমি পুনৰাই কওঁ যে নাৰীৰ সবলীকৰণৰ বাবে SBI দায়বদ্ধ আৰু সদায় প্ৰস্তুত। শেষত ভাৰতীয় ষ্টেট বেংকৰ প্ৰতিনিধি হিচাপে সকলোকে আহ্বান জনাওঁ আৰু সংকল্প লওঁ, আহক যাতে আমি সকলো বাধা প্ৰতিবন্ধকতা আঁতৰাই এনে এখন সমাজ গঢ়ো য'ত নাৰীয়ে সম অধিকাৰ পায় আৰু বাধাহীনভাৱে সকলো ক্ষেত্ৰতে যেনে শিক্ষা, স্বাস্থ্য, উদ্যোগ আদিত আগবাঢ়ি যায় আৰু এখন সুন্দৰ সমাজৰ সৃষ্টি কৰে। ধন্যবাদ। জয় হিন্দ।